হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে ক্লাছ 10ৰ যিখিনি ষ্টুডেণ্টছ আছে আপোনালোকে মষ্ট প্ৰবেবলি এতিয়ালৈকে দুখন কিতাপৰ সৈতে পৰিচিত হৈ গ'ল প্ৰথম কিতাপখনৰ যিটো প্ৰথম চেপ্টাৰ আছিল আমি অলৰেডি এনালাইজ কৰিছোঁ আৰু আপোনালোকৰ যিখন আন এখন ইম্পৰ্টেণ্ট কিতাপ সেইখন হৈছে আপোনালোকৰ ৰেপিড ৰিডাৰখন যিখন হ'ল ফুটপ্ৰিণ্টছ উইদাউট ফেট আৰু ইয়াৰে প্ৰথম যিটো চেপ্টাৰ আপোনালোকক লাগিব সেই চেপ্টাৰটো হৈছে দ্য মিডনাইট ভিজিটৰ ইয়াৰ বাহিৰে কেইবাটাও চেপ্টাৰ আছে কিন্তু আমাক পৰীক্ষাত অকল 4টা চেপ্টাৰ লাগিব গতিকে আমি একৰ্ডিংলি প্ৰিপেয়াৰ কৰিম মিডনাইট ভিজিটৰ অৰ্থাৎ মাজৰাতি অহা যিজন মানুহ সেইজনৰ কথা ইয়াতে কোৱা হৈছে কাৰ কথা কৈছে কি আপোনালোকে চেপ্টাৰটো নিশ্চয় পঢ়িছে আমি আজিৰ ক্লাছটোত থুলমূলকে সেই চেপ্টাৰটোৰ চামাৰীখিনি ডিছকাছ কৰিম আৰু যিকেইটা মেইন কেৰেক্টাৰ আছিলে ষ্টৰিটোৰ সেই কেৰেক্টাৰ কেইটাৰ ওপৰত অকণমান এনালাইচিছ আগবঢ়াম গতিকে এই ক্লাছটোৱে আপোনালোকক চেপ্টাৰটো ভালকে বুজাত আৰু প্ৰশ্ন উত্তৰবিলাক কৰিবৰ কাৰণে অকণমান সহজ কৰি দিব ঠিক আছে গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই কুহিপাত ছায়েন্সৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো ক্লাছ 10ৰ ৰেপিড ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট আৰু দ্য মিডনাইট ভিজিটৰ নামৰ যিটো চেপ্টাৰ আছে সেইটো আজি আমি অলপ আলোকপাত কৰিম তাৰে ওপৰত প্ৰথম আমি চেপ্টাৰটোৰ অকণমান চামাৰীটো পঢ়িম চেপ্টাৰটোতনো কি কোৱা হৈছে চামাৰীটো অকণমান চাব দ্য মিডনাইট ভিজিটৰ বাই ৰবাৰ্ট আৰ্থাৰ কোনে লিখিছিলে ৰবাৰ্ট আৰ্থাৰ নামৰ ৰাইটাৰ গৰাকীয়ে লিখিছিল দ্য মিডনাইট ভিজিটৰ বাই ৰবাৰ্ট আৰ্থাৰ is a short detective story that presents an unexpected twist to the traditional spy narrative. The story revolves around Ozable, a secret agent who, despite his unspy-like appearance, is intelligent, witty, and calm under pressure. কাহিনীটোৰ মূল চৰিত্ৰটো হ'ল এজন অজেবল নামৰ মানুহ এতিয়া অজেবলৰ বিষয়ে ইয়াতেনো কি কৈছে এইখিনি চাওঁ আহকচোন দ্য মিডনাইট ভিজিটৰ ৰবাৰ্ট আৰ্থাৰে লিখা এই চেপ্টাৰটো মূলতঃ এটা ডিটেকটিভ ষ্টৰী ডিটেকটিভ মানে গুপ্তচৰ স্পাই ঠিক আছে ষ্টৰী দ্যাট প্ৰেজেন্টছ এন আনএক্সপেক্টেড টুইষ্ট টু দ্য ট্ৰেডিচনেল স্পাই নেৰেটিভ আচলতে স্পাই বা গুপ্তচৰ বিলাকৰ নেৰেটিভ যেতিয়া আমি পঢ়ো স্পাই বা গুপ্তচৰ চোৰাংচোৱা তেখেতসকলৰ বিষয়ে আমি যেতিয়া পঢ়িবলৈ পাওঁ আমি কৰবাত ডিছকাছ কৰো এই ধৰণৰ কাহিনীবিলাক সাধাৰণতে ট্ৰেডিচনেলি পৰম্পৰাগতভাৱে যেনেকুৱা ধৰণৰ কাহিনী আমি পাওঁ পৰম্পৰাগতভাৱে যেনেকুৱা ধৰণৰ কাহিনী আমি দেখি থাকো তাতকৈ ইয়াতে কিছু বেলেগকে প্ৰেজেন্ট কৰা হৈছে কেনেকে বেলেগ টুইষ্ট এটা দিছে তাৰমানে অকণমান কাহিনীটোত বদলাও এটা আছে সেই কাহিনীটো কেনেকুৱা ধৰণৰ হ'ব আমি ডিছকাছ কৰিম দ্য ষ্টৰী ৰিভলভছ এৰাউণ্ড অজেবল নামৰ যিজন কেৰেক্টাৰ আছে এইটো হ'ল আমাৰ চেন্ট্ৰেল কেৰেক্টাৰ এইটো কাহিনীৰ মূল চৰিত্ৰটো হ'ল মোৰ নায়কজন হ'ল অজেবল এতিয়া অজেবল কেনেকুৱা চিক্ৰেট এজেন্ট এজন কেনেকুৱা গুপ্তচৰ বা এগৰাকী এজেন্ট বুলি আমি ক'ব পাৰো যিজন মানে কি গুপ্তভাৱে কাম কৰি ফুৰে গুপ্তচৰ বা চোৰাংচোৱা বুলি ক'ব পাৰো ডেছপাইট হিজ আনস্পাই লাইক এপিয়াৰেঞ্চ আনস্পাই লাইক বুলি এইকাৰণে কৈছে স্পাই মানে কি স্পাই মানে হৈছে গুপ্তচৰ ঠিক আছে স্পাই লাইক মানে হৈছে গুপ্তচৰৰ নিচিনা আৰু আনস্পাই লাইক মানে হৈছে গুপ্তচৰৰ নিচিনা নহয় যাৰ এপিয়াৰেঞ্চটো যিজন মানুহক দেখিবলৈ গুপ্তচৰৰ নিচিনা নালাগে আমাৰ গুপ্তচৰ কাক কেনেকুৱা লাগে জাসুস বিজয় যে আছিলে আগতে খুব ফিট হয়নে ব্লেজাৰ্স লগাই আহে স্যুট পিন্ধি পেলাই আহে খুব ফিট একদম মানে হলিউডৰ হেৰিৰ নিচিনা হিৰোৰ নিচিনা পিস্তল থাকে বা বেলেগ আৰ্মছ থাকে কিন্তু ইয়াতে কি হৈছে ইয়াতে এজন শকত আবত একদম সহজ সৰল ভোলা ভালা মানুহ এজন দেখুৱাইছে মানে দেখুৱাত যাৰ এপিয়াৰেঞ্চটো বাহিৰৰ যিটো আৱৰণ বাহ্যিক যিটো তেওঁৰ প্ৰেজেন্টেশন সেইটো স্পাইৰ নিচিনা নহয় বাট তথাপি তেওঁ কি হয় ইন্টেলিজেন্ট হয় উইটি হয় বুদ্ধিয়ক হয় এণ্ড কাম আণ্ডাৰ প্ৰেছাৰ খুব যেতিয়া প্ৰেছাৰ হৈ থাকে খুব চাপ থাকে কামৰ খুব হেঁচা থাকে খুব চাপৰ মুহূৰ্তখিনিতো তেওঁ কিন্তু কি হৈ থাকে শান্ত হৈ থাকিব পাৰে সেইটো তেওঁৰ আটাইতকৈ ভাল গুণ আৰু তেওঁ কেনেকেনো নিজৰ সমস্যা সমাধান কৰে আমি সেই বিষয়েও জানিম বাকিখিনি চাওঁ আহক ইয়াতে কোৱা হৈছে এদিনাখন গধূলিৰ কথা কৈছে one evening Ozable is accompanied by a young writer named Fowler who expects a thrilling and dangerous life from a spy however things take a dramatic turn when they enter Ozable's hotel room and find a man named Max another spy pointing a gun at them Max demands some important documents related to missiles that Ozable is expected to receive. ঠিক আছে ইয়াতে কোনখিনি কথা কৈছে মই আপোনালোকক ফুলমূলকে বুজাই দিওঁ এদিনাখন গধূলিৰ কথা অজেবুল এখন হোটেলত আছে ঠিক আছে আৰু অজেবুলে কি কয় ভঙা ভঙা ভাষা কয় জানে আপোনালোক কাৰণ অজেবুল বেলেগ কাণ্ট্ৰিৰ পৰা অহা আহি এতিয়া য'ত আছে তাৰে ভাষাটো ভঙা ভঙাকে কয় আৰু অজেবুল সেই হোটেলখনত
যিটো টপ ফ্ল'ৰ আছে অকনমান পুৰণি অকনমান এন্ধাৰ ধৰণৰ হোটেল এখনৰ টপ ফ্ল'ৰত আছে এটা কৰিডৰেৰে অজেবলে নিজৰ ৰুমত যাব লাগে আৰু ফলাৰ বুলি এজন কম বয়সীয়া ৰাইটাৰ আছে যিজনে অজেবুলৰ নাম খুব শুনি আছিল আৰু অজেবুলক লগ কৰিব আহিছিল ভাবিছিল বা মই ডিটেক্টিভৰ লগত এটা দিন কটাম চোৰাংচোৱা এজনৰ লগত এটা দিন কটাম বহুত এক্সাইটিং হ'ব হয়নে যিকোনো মুহূৰ্ততে গুলিয়াগুলি হ'ব পাৰে যিকোনো মুহূৰ্ততে কোনোবাই কানে কানে ফুচফুচাই তেওঁক কাগজৰ টুকুৰাত কিবা হিন্ট আনি লিখি দিব পাৰে কেতিয়াবা হয়তো কাৰোবাৰ লগত ৱাইনৰ গ্লাছ শ্বেয়াৰ কৰি থকা দেখা পাব পাৰে এইবিলাক বস্তু আশা কৰি আহিছিল আহি পেলাই দেখিলে যে সহজ সৰল পেটলা মানুহ এটা ইয়াতে একো নাই ফলাৰ অকনমান কি হৈ গ'ল ডিসএপইন্টেড হৈ গ'ল প্ৰথমতে হু এক্সপেক্টছ আ থ্ৰিলিং এণ্ড ডেঞ্জাৰাছ লাইফ ফ্ৰম এ স্পাই অলপ থ্ৰিলিং শিহৰণকাৰী আৰু ডেঞ্জাৰাছ লাইফ এটা এক্সপেক্ট কৰি আহিছিল মানে অজেবলৰ লগত কিন্তু কি হ'ল however things take a dramatic turn when they enter Ozebel's hotel room কিন্তু কি হ'ল ইমান সময়ে ফলাৰে ভাবি আছিল যে ইয়াৰ লগত একো কাম নহব এনে আহিলো সময়খিনি নষ্ট কৰিবৰ কাৰণে মই অজেবুলৰ সৈতে আহিলো বুলি কিন্তু এই গোটেই বস্তুখিনি নাটকীয়ভাৱে সলনি হ'ল কেতিয়া যেতিয়া ফলাৰ আৰু অজেবল দুয়ো গৈ অজেবলৰ নিজৰ হোটেলৰ যিটো ৰুম আছিলে থকা ৰুমটো তাতে প্ৰৱেশ কৰিলে তাতে প্ৰৱেশ কৰি দেখিলে ফাইণ্ড আ মেন নেম মেক্স মেক্স নামৰ আন এজন মানুহ যিজন আন এজন গুপ্তচৰ সেই মেক্স বোলা মানুহজনে সিহঁতৰ ফালে এনেকে পিষ্টলটো আই পেলাই ৰখি আছে দৰ্জাখন খুলিয়েই সিহঁতে এইটো দেখুৱালে ঠিক আছে pointing a gun at them. Max demands some important documents related to missiles that Ozebul is expected to receive. এতিয়া অজেবুলৰ হাতত মিছাইল সম্পৰ্কে কিছুমান দৰকাৰী কাগজ অলপ দৰকাৰী কাগজ ৰিপৰ্ট আহি অজেবুলৰ হাতত লগাৰ কথা আছিলে হাত পোৱাৰ কথা আছিলে কিন্তু সেই কথাটো আনজন চিক্ৰেট এজেন্ট যিজনৰ নাম হৈছে মেক্সে আগতীয়াকে গম পায় আৰু গম পাই উঠি সি আহি অজেবুলৰ ৰুমত সাজু হৈ আছে যাতে কি কৰিব পাৰে যাতে সেই কাগজখিনি অজেবুলৰ পৰা লৈ যাব পাৰে কাঢ়ি নিব পাৰে সেইকাৰণে পিষ্টল লৈ পেলাই ৰেডি হৈ আছে ঠিক আছে এতিয়া অজেবুলে সেই মানুহটোৰ মোকাবিলা কেনেকে কৰিব কাগজখিনি দি পঠিয়াব নে কিবা বেলেগ উপায় উলিয়াব এই গোটেইখিনি বস্তু কি হ'ব অজেবুলৰ ওপৰত ডিপেন্ড কৰিব অজেবুলৰ কিমান উপস্থিত বুদ্ধি আছে তাৰে ওপৰত ডিপেন্ড কৰিব এতিয়া আমি বাকিখিনি চাওঁ আহক কি হ'ল In a calm and clever manner, Ozebel fabricates a story about a non-existent balcony outside his window and pretends that police are about to arrive. This frightens Max, who tries to escape through the imaginary balcony and falls to his doom. Thus, Ozebel outwits Max without any physical action, leaving Fowler shocked, and impressed by the real nature of spy work, not just physical danger, but mental agility and presence of mind. এতিয়া অজেবুলে কেনেকে হেন্ডেল কৰিলে অজেবুলে হোটেল মেনেজমেন্টৰ ওপৰত গালি গালজ কৰে তাৰমানে কয় যে হোটেলৰ মানুহখিনিক এইবাৰ মই কিন্তু খুদাই নেৰিম ইহঁতক মই কেতিয়াবাই কৈছিলো যে মোৰ ৰুমৰ ইফালে যিখন বেলকনি আছে সেই বেলকনিখন ব্লক কৰি দিব লাগে তাৰমানে মোৰ খিৰিকীৰ বাহিৰত এখন বেলকনি আছে আগতে উম ইয়াৰ কাষৰ যিটো ৰুম আছে সেইটো আৰু এইটো এটাই ৰুম আছিল আৰু সেইটো ৰুমৰ দৰ্জাৰে গৈ পেলাই সেইটো ৰুমৰ খিৰিকীৰে গৈ বেলকনিখনত ওলাব পাৰিছিল দৰ্জাৰে গৈ ওলাব পাৰিছিল যিটো এই খিৰিকীখনৰ সৈতেও কানেক্টেড এতিয়া কি হ'ল সিফালৰ ৰুমটো আৰু মোৰ ৰুমটোৰ মাজত সিহঁতে ৱাল বহুৱাই দিলে কিন্তু সিখন বেলকনিৰ পৰা কি কৰিব পাৰি সেইটো ৰুমৰ পৰা ইয়াতে আহিব পাৰি ইচ্ছা কৰিলে সেই বেলকনিখনেৰে খিৰিকীৰে আহিব পাৰি গতিকে তুমি নিশ্চয় তেনেকে আহি সোমাইছা নহয় নে মেক্স এই বুলি মেক্সক মানে কৈছে মেক্সক এনেকে পতিয়ন নিয়াইছে যেন সঁচাকে এই খিৰিকীখনৰ বাহিৰত এখন বেলকনি আছিল কিন্তু আচলতে বেলকনি নাই আৰু নিজে আহোতে কিবা এটা ড্ৰিংক অৰ্ডাৰ কৰি থৈ আহিছিল অৱশেষত কি হ'ল সেই ড্ৰিংক লৈ অহা হোটেলৰ যিজন চাৰ্ভিচৰ মেন হোটেলৰ ৱেইটাৰজনে আহি পেলাই দৰ্জাত নক কৰোতে অজেবুলে কয় যে পুলিচ নিশ্চয় মই কৈছিলো কাৰণ যদি মই ৰুমটোৰ দৰ্জা নখোলো তেতিয়া ভাঙি হলেও সোমাই আহিব বুলি পেলাই মই পুলিচক ইনফৰ্ম কৰি থৈ দিছিল গতিকে দৰ্জাত যে নক কৰিছে সেয়া নিশ্চয় পুলিচ সেই বুলি কোৱা মাত্ৰকে কি হৈ গ'ল মেক্সে ভয় খাই গ'ল আৰু মেক্সে ভয় খাই পেলাই যিখন বেলকনি নাইয়েই সেই বেলকনিখন বিচাৰি ইফালে জাপ মাৰি দিলে তাৰমানে খিৰিকীৰ তলত এখন বেলকনি আছে বুলি অজেবুলে কথাই কথাই পতিয়ন নিয়াই দিছিল আৰু মেক্সে অৱশেষত পুলিচ আহা বুলি শুনি ভয়তে পলাব লওঁতে সেই খিৰিকীখনেৰে বেলকনি আছে বুলি জপিয়াই দিছিল কিন্তু তাতে কোনো বেলকনি নাই গতিকে সি তাৰ পৰা 6টা ফ্ল'ৰ তলত পৰিল আৰু হয়তো মৰিল বা ইনজিয়ৰ হ'ল কিবা এটা হ'ল আৰু ঠিক তেনেধৰণে কি কৰিলে অজেবুলে নিজৰ বুদ্ধিৰে নিজৰ কাম এণ্ড কম্প'জড মাইণ্ডটোৰে নিজৰ প্ৰেজেন্স অফ মাইণ্ড লগাই মেক্সৰ পৰা মুক্তি লাভ কৰিলে বা মেক্সৰ পৰা কি
পিছা চুৰালে বুলি যে কয় হিন্দীত পিছা চুৰালে ঠিক আছে আৰু এই বস্তুটো দেখি পেলাই কি কৰিলে এইটোৱে হ'ল ৰিয়েল নেচাৰ অফ স্পাই ৱৰ্ক গুপ্তচৰৰ আচল প্ৰকৃতিটো এইটোৱে যে হাতত কিবা মৰণাস্ত্ৰ থাকক বা নাথাকক ফিজিকেলি এইবিল হওক বা নহওক কিন্তু উপস্থিত বুদ্ধিৰে গোটেইখিনি কৰিব লাগে গতিকে এই বস্তুটো দেখি ফলাৰ নামৰ যিজন কি আছিলে ৰাইটাৰ আছিলে সি খুব ইমপ্ৰেছ হৈ গ'ল বাই দ্য ৰিয়েল নেচাৰ অফ স্পাই ৱৰ্ক নট জাষ্ট ফিজিকেল ডেঞ্জাৰ কেৱল শাৰীৰিকভাৱে বিপদজনক নহয় কি হয় বাট মেণ্টেল এজিলিটি এণ্ড প্ৰেজেন্স অফ মাইণ্ড মানসিক যিটো এবিলিটি আছে মেণ্টেল এজিলিটি এণ্ড প্ৰেজেন্স অফ মাইণ্ড মানে উপস্থিত বুদ্ধি এই গোটেইখিনি বস্তু দেখি পেলাই সি ইমপ্ৰেছ হৈ গ'ল ঠিক আছে এইখিনি কথাকে কোৱা হৈছিল এইটো হ'ল আমাৰ চেপ্টাৰটোৰ চামাৰী ঠিক আছে চেপ্টাৰটোৰ চামাৰী খিনি এইখিনিয়ে এতিয়া আমি অকনমান চাম আমাৰ কেৰেক্টাৰ গিটাৰ বিষয়ে যিকেইটা কেৰেক্টাৰ ইয়াতে আছে যেনে অজেবল তাৰপিছত আপোনাৰ ফলাৰ মেক্স গোটেইকেইটা কেৰেক্টাৰৰ বিষয়ে অলপ চাম অজেবলৰ বিষয়ে প্ৰথম আমি পঢ়িম কেৰেক্টাৰ স্কেটছ অফ অজেবল অজেবল ইজ নট দ্য টিপিকেল চিক্ৰেট এজেন্ট ওৱান ইমাজিনছ হি ইজ ফেট slow moving and has a strong American accent. Yes, he is incredibly intelligent, calm and resourceful. Despite his unassuming appearance, he possesses remarkable presence of mind and quick thinking. When faced with danger, he doesn't panic. এতিয়া অজেবলৰ কোৱালিটিৰ কথা কোৱা হৈছে অজেবল ইজ নট দ্য টিপিকেল চিক্ৰেট এজেন্ট ওৱান ইমাজিনছ এতিয়া টিপিকেল মানে কি চিক্ৰেট এজেন্ট বুলি ক'লে মানুহে যেনেকুৱা ধৰণৰ হ'ব বুলি এক্সপেক্ট কৰে বা যেনেকুৱা হ'ব বুলি আশা কৰে ভাবে অজেবল তেনেকুৱা নহয় কিয় নহয় হি ইজ ফেট খুব শকত আবত পেটলা এজন মানুহ শ্ল' মুভিং লাহে ধীৰে খোজ কাঢ়ে এণ্ড হেজ এ ষ্ট্ৰং আমেৰিকান এক্সেন্ট আৰু যদিও বা ইয়াতে আহি পেলাই আছে জাৰ্মান বা ফ্ৰেঞ্চ ক'ব জানে কিন্তু কথাখিনি কওঁতে কি হয় আমেৰিকান এক্সেন্ট এটা আছে আমেৰিকাৰ মানুহে ক'লে যেনেকে কয় তেনেকে কয় য়েট তথাপিও হি ইজ ইনক্ৰেডিবলি ইণ্টেলিজেণ্ট খুব বেছি বুদ্ধিয়ক আৰু কাম খুব শান্ত হৈ থাকে এণ্ড ৰিচোৰ্চফুল সম্পদশালী এজন মানুহ ৰিচোৰ্চফুল মানে তেওঁৰ বহুতো আইডিয়াছ আছে সেইটো কথা কৈছে চ' ডেছপাইট হিজ আনএজিউমিং এপিয়াৰেঞ্চটো কেনেকুৱা তেওঁৰ যিটো অৱয়ব শৰীৰৰ যিটো শাৰীৰিক অৱয়ব সেইটোতে কেনেকুৱা লাগে এজিউম কৰিব নোৱাৰি যে তেওঁ এজন ডিটেক্টিভ বা এজন স্পাই গতিকে যিটো আনএজিউমিং এপিয়াৰেঞ্চ তাৰে বাহিৰেও কি হি পজেছেছ ৰিমাৰ্কেবল প্ৰেজেন্স অফ মাইণ্ড তেওঁৰ কিন্তু কি আছে খুব ভাল প্ৰেজেন্স অফ মাইণ্ড আছে উপস্থিত বুদ্ধি আছে এণ্ড কুইক থিংকিং আৰু তাৎক্ষণিক চিন্তা কিছুমান আছে মানে ব্ৰেইনটো খুব শাৰ্প ৱেন ফেচড উইথ ডেঞ্জাৰ যেতিয়া বিপদৰ সন্মুখীন হয় হি ডাজেন্ট পেনিক তেওঁ কিন্তু হৈচৈ নকৰে বা তেওঁ ভয় খাই নাযায় বিপদৰ সন্মুখীন হবলৈ ঠিক আছে এইটোৱে হ'ল অজেবলৰ কেৰেক্টাৰ স্কেচ ইয়াৰে পিছত কি আছে চাও ইনষ্টেড তাৰ পৰিৱৰ্তে কি কৰে হি ক্ৰিয়েট কনভিনচিং লাইজ অন দ্য স্পট এনেকুৱা কিছুমান মিছা মাতে যিবোৰ মিছা অতি মানে বিশ্বাসযোগ্য তেনেকুৱা মিছা কথা কিছুমান কয় একদম মুহূৰ্ততে কয় আৰু অৱশেষত কি হৈ যায় লাইক দ্য ওৱান এবাউট দ্য বেলকনি এণ্ড দি এৰাইভেল অফ দ্য পুলিচ ঠিক যেনেকে বেলকনিৰ কথাটো কৈছিল যে খিৰিকীৰ বাহিৰত বেলকনি আছে বা ঠিক যেনেকে পুলিচ অহাৰ কথাটো কৈছিল যিটোৱে কি কৰিলে টু কনফিউজ এণ্ড মেনিপুলেট হিজ এনিমিজ নিজৰ শত্ৰুবিলাকক কনফিউজ কৰিবৰ কাৰণে মেনিপুলেট কৰিবৰ কাৰণে তেওঁলোকক মানসিকভাৱে বেলেগ ফালে বিভ্ৰান্ত কৰিবৰ কাৰণে কি কৰা যায় এই মিছাবিলাক মাতে অজেবল প্ৰুভছ ডেট অজেবলে কি প্ৰমাণ কৰে বিং এ সাকসেসফুল স্পাই ইজ নট এবাউট ফিজিকেল ষ্ট্ৰেংথ এজন যদি সফল এজন যদি হেৰি হ'ব লাগে এজন যদি সফল গুপ্তচৰ হ'ব লাগে সফল চোৰাংচোৱা হ'ব লাগে সেইটো কেৱল শাৰীৰিক শক্তিৰ কথা নহয় বাট এবাউট চাইকলজিকেল মাষ্টাৰী মনোবিজ্ঞানিক এটা তেওঁৰ কি আছে মনোবিজ্ঞানিক উস্তাদ মানে তেওঁ হিজ কাম ডিমিনৰ এণ্ড ক্লেভাৰ ট্ৰিক্স মেক হিম দ্য ৰিয়েল হিৰো অফ দ্য ষ্টৰী আৰু তেওঁ যেনেকে সেই বুদ্ধিমত্তাটো খটুৱাই আৰু শান্ত হৈ থাকি উঠি সেই বুদ্ধিমত্তাটো যি ধৰণে প্ৰয়োগ কৰে সেইটোৱে তেওঁক আচলতে নিজৰ কাহিনীটোৰ হিৰো সজাই দিছে ঠিক আছে তেওঁ হিৰো কিয় বিকজ তেওঁ নিজৰ মনটোক ধুনীয়াকে কণ্ট্ৰল কৰি গোটেই সেই বস্তুখিনি কৰিব পাৰে যিখিনিৰ সহায়ত তেখেতে ফিজিকেলি ইমান পাৱাৰফুল নোহোৱা স্বত্তেও নিজৰ শত্ৰুখিনিক ঠগাব পাৰে বা বিভ্ৰান্ত কৰিব পাৰে গতিকে এয়া আছিল অজেবলৰ কেৰেক্টাৰ স্কেচ ইয়াৰ পিছত আমি চাম কেৰেক্টাৰ স্কেচ অফ মেক্স মেক্স কোন আছিলে মেক্স আন এজন কি সিক্ৰেট এজেন্ট বা এজন স্পাই ঠিক আছে মেক্স ইজ এ ৰাইভেল স্পাই এজন প্ৰতিপক্ষৰ ৰাইভেল মানে শত্ৰু এজন স্পাই এজন
সিও এজন স্পাই, সিও এজন গুপ্তচৰ বা চোৰাংচোৱা, কিন্তু সি শত্ৰু কাৰ? অজেবুলৰ, who lacks the intelligence and cleverness that Ozebul possesses. কিন্তু অজেবুলৰ যিমান বুদ্ধিমত্তা আছে, যিমান শাৰ্পনেছ আছে, মেক্সৰ সিমান বুদ্ধি নাই। হি ইজ আৰ্মড, তাৰ হাতত কি আছে? হাতিয়াৰ আছে। এগ্ৰেছিভ, মাৰো মাৰোকে থাকে, মাৰমুখী, এণ্ড অভাৰ কনফিডেন্ট, সি অকনমান নিজক লৈ অলপ অত্যধিক আত্মবিশ্বাসী, তাৰমানে যি হলেও কৰিব পাৰিম বুলি ভাবে। হি এন্টাৰ্স অজেবলছ ৰুম উইথ এ পিস্তল এণ্ড ট্ৰাইজ টু ইন্টিমিডেট হিম উইথ হেণ্ডিং অভাৰ দ্য চিক্ৰেট মিছাইল ডকুমেণ্ট। ঠিক আছে, অজেবলৰ ৰুমত সোমাই পিষ্টল এটাৰ সৈতে, আৰু অজেবলক কি কৰিব বিচাৰে? ভয় খুৱাব বিচাৰে। ইন্টিমিডেট মানে ভয় খুওৱা, ইন্টিমিডেট মানে ভয় খুওৱা, টু মেক সামওয়ান ফিয়াৰ, ঠিক আছে, ইনটু হেণ্ডিং অভাৰ দ্য চিক্ৰেট মিছাইল ডকুমেণ্টছ, যাতে ভয় খাই পেলাই অজেবলে সেই গোপনীয় মিছাইলৰ ডকুমেণ্টছ খিনি তাৰ হাতত দি দিয়ে। সি সেইটো চেষ্টা কৰিছিল। হাউএভাৰ, কিন্তু কি হ'ল? মেক্সিছ মেজৰ ফ্ল ইজ হিজ ইম্পালচিভনেছ, সি অলপ ইম্পালচিভ, তাৰমানে হুৰমুৰকে কাম কৰে, ভাবি নাচায় পিছত কি হব, বা যিটো বস্তু কৰি আছে সি, যিটো হবলৈ গৈ আছে তাৰে ফলাফলটো কি হব সেইটো নভবাকে সি কিছুমান কাম কৰি দিয়ে। এণ্ড লেক অফ ক্ৰিটিকেল থিংকিং, আৰু তাৰ ক্ৰিটিকেল থিংকিং এবিলিটিটো নাই, তাৰমানে নিৰ্ণায়ক চিন্তাটো সি কৰিব নোৱাৰে। অজেবল, যদিও বা অজেবলৰ লগত কি নাই? মৰণাস্ত্ৰ নাই, পিস্তল নাই, বন্দুক নাই, কিন্তু অজেবলে যি ধৰণে চিন্তা কৰে, সেই চিন্তা কৰা শক্তিটো কাৰ নাই? মেক্সৰ নাই। ইয়াৰে পিছৰ খিনিত কি কৈছে চাও। হি ইজিলি ফলছ ফৰ অজেবলছ মেড আপ ষ্টৰি এবাউট দ্য বেলকনি এণ্ড দ্য পুলিচ। অজেবলে যিটো কাহিনী বনাইছিল পুলিচৰ বিষয়ে বা বেলকনিৰ বিষয়ে, সি তাতে সহজতে সেই কাহিনীটোৰ চিকাৰ হৈ গল। সি সহজতে কি হল? হাৰ মানিবলগীয়া হল। ইন এ পেনিক, আৰু অৱশেষত পেনিক কৰি পেলাই হি ট্ৰাইজ টু এস্কেপ থ্ৰু দ্য নন এক্সিষ্টেণ্ট বেলকনি। সি সেই বেলকনিখনেৰে পলাব চেষ্টা কৰিছিল, যিখন বেলকনি তাতে আচলতে নাইয়ে। এণ্ড আল্টিমেটলি মিটছ হিজ ডুম, আৰু অৱশেষত সি নিজৰ শেষটো নিজেই চপাই আনিলে, নিজৰ অন্তটো নিজেই কৰিলে সি। Max's character highlights how arrogance and poor judgment can be fatal. মেক্সৰ কেৰেক্টাৰটোৱে কি দেখুৱায়? কেনেকে নিজেই ভাল বা নিজেই সকলোকে ওপৰ বুলি ভাবি থাকিলে বা জাজমেন্ট কৰিব নোৱাৰিলে, সেইটো কেনেকে মানুহৰ বাবে দুৰ্ভাগ্যজনক হ'ব পাৰে, সেই বস্তুটো দেখুৱায়। Especially in a profession that demands patience and smart thinking. বিশেষকে এনেকুৱা এটা পেছাত সি আছিল, এনেকুৱা এটা জীৱিকাত সি আছে, যিটোত কি লাগে? মানুহৰ ধৈৰ্য লাগে, আৰু অলপমান স্মাৰ্ট চিন্তাধাৰাৰ প্ৰয়োজন। কিন্তু তাৰ সেইখিনিৰ অভাৱত সি কি কৰিবলগীয়া হল? সেই অজেবল নামৰ বুঢ়া মানুহজনে যিটো ফান্দ পাতিছিলে, সেই ফান্দত ফচিবলগীয়া হল, আৰু অৱশেষত নিজে নিজক কি কৰি দিলে? ধ্বংস কৰি দিলে। ঠিক আছে, এইটোৱে আছিল কাহিনীটোত কি? মেক্সৰ ভূমিকা। এতিয়া আমি অকনমান আলোচনা কৰিম ফলাৰৰ কাহিনীটো। ফলাৰনো কোন আছিল? এজন য়াং ৰাইটাৰ আছিল, নহয়নে? য়াং ৰাইটাৰ আছিল, যিয়ে কাৰ লগে লগে অজেবলৰ আগে পিছে ঘূৰি আছিল সিদিনাখন। সি আশা কৰি আহিছিল যে মই খুব থ্ৰিলিং, খুব এডভেঞ্চাৰাছ লাইফ এটা দেখা পাম, কিন্তু সি ভবাৰ নিচিনা হোৱা নাছিল প্ৰথমতে। ঠিক আছে, so Fowler is a young and curious writer who wants to write about the thrilling life of a spy. At the beginning, he is disappointed by Ozebel's dull appearance and ordinary lifestyle. However, his perception changes drastically when he witnesses Ozebel handling a life-threatening situation with great presence of mind. ফলাৰৰ বিষয়ে কি লিখিছে? ফলাৰ এজন কম বয়সীয়া ৰাইটাৰ, এজন কৌতূহলী এজন লেখক, যিয়ে কি কৰিব বিচাৰে? থ্ৰিলিং লাইফ অফ এ স্পাই, যিটো শিহৰণকাৰী এটা জীৱন এজন গুপ্তচৰৰ বা চোৰাংচৰ, সি তাৰে বিষয়ে লিখিবলৈ বা জানিবৰ কাৰণে উৎসুক। এট দ্য বিগিনিং, আৰম্ভণিতে কি হৈছিল? সি খুব ডিসএপয়েন্টেড হৈছিল, মানে তাৰ লাগিছিল যে ইস কিয় আহিলো এনে সময় নষ্ট কৰিবৰ কাৰণে, বাই অজেবলছ ডাল এপিয়াৰেন্স। অজেবলজন দেখাত ইমান স্মাৰ্ট নহয়, এণ্ড অৰ্ডিনাৰী লাইফষ্টাইল, আৰু জীৱন ধাৰণ প্ৰক্ৰিয়াটো তেনেই সাধাৰণ অজেবলৰ। সেই বস্তুটো দেখি তাৰ অকনমান বেয়া লাগিছে। হাউএভাৰ, তথাপি কিন্তু কি হল? হিজ পাৰচেপশ্যন, তাৰ ধাৰণাটো কি হল? সাংঘাতিকভাৱে নাটকীয়ভাৱে সলনি হল, ড্ৰাষ্টিকেলি চেঞ্জ হৈ গল, যেতিয়া সি দেখিলে কি? অজেবল হেণ্ডলিং আ লাইফ থ্ৰেটেনিং চিটুৱেশ্যন উইথ গ্ৰেট প্ৰেজেন্স অফ মাইণ্ড। যেতিয়া এটা জীৱনৰ ওপৰত শংকা আহিব পাৰা, আশংকা আহিব পাৰা চিটুৱেশ্যন এটা, ইমান ডাঙৰ পৰিস্থিতি এটা যেতিয়া অজেবলে ইমান সাংঘাতিক উপস্থিত বুদ্ধিৰে হেণ্ডেল কৰা দেখিলে, দেখাৰ পিছত তাৰ যিটো ধাৰণা আছিল অজেবলক লৈ, সেই ধাৰণাটো কি হৈ গল? সলনি হৈ গল, একেবাৰে সলনি হৈ গল। ঠিক আছে, আৰু অকনমান আছে, সেইখিনি কি আছে চাওঁ আমি। Fowler realizes that the real excitement of a spy's life lies in mental battles, not in cinematic action.
যে ফলাৰে আচলতে উপলব্ধি কৰিলে যে আচলতে গুপ্তচৰ এজনৰ যিটো এক্সাইটমেন্ট তাৰ জীৱনত তাৰ লগত যিটো এক্সাইটমেন্ট আহে সেইটো কি হয় মেণ্টেল বেটেলছ মানসিকভাৱে কিমানখন যুদ্ধ জিকিব পাৰি নট ইন চিনেমেটিক একচন চিনেমাৰ নিচিনা একচন কৰিলে সেইটো গুপ্তচৰ নুবুজায় মানসিকভাৱেও কিমান সক্ষম কিমান কাম এণ্ড কম্প'জ হৈ পেলাই হেণ্ডেল কৰিব পাৰি বা কিমান বুদ্ধিমত্তাৰ প্ৰয়োজন আছে সেই বস্তুখিনি দেখিব পাৰিলে লাষ্টত he represents the common man's perspective and act as the lens through which the reader experiences the surprising turn of events এতিয়া common man's perspective মানে সাধাৰণ এজন মানুহে perspective মানে কি perspective মানে হৈছে দৃষ্টিভংগী সাধাৰণ এজন মানুহৰ যিটো দৃষ্টিভংগী এজন গুপ্তচৰ বুলি ক'লে এজন চোৰাংচোৱা বুলি ক'লে এজন সাধাৰণ মানুহৰ যিটো দৃষ্টিভংগী ফলাৰ হৈছে সেই দৃষ্টিভংগীটোৰ এজন প্ৰতিনিধি মানে আমি যেনেকে ভাবো গুপ্তচৰৰ কথা সিও তেনেকে ভাবি অহা এজন মানুহ কিন্তু যেতিয়া সি বাকীখিনি বস্তু দেখিলে তাৰ মানসিকতাটো কি হৈ গ'ল সলনি হৈ গ'ল আৰু সেই বস্তুটো আমাৰ ক্ষেত্ৰতো কি হৈছে আমাৰ ক্ষেত্ৰতো সেই বস্তুটো প্ৰযোজ্য হৈছে যে আমিও কি কৰিব পাৰিছো through which the reader experiences the surprising turn of events কেনেকে ঘটনাবোৰ সলনি হৈ গ'ল কেনেকে ঘটনাবোৰ বাগৰি গ'ল হঠাতে সেই বস্তুটো আমিও দেখিব পাৰিলো কাৰ জৰিয়তে ফলাৰ নামৰ চৰিত্ৰটোৰ জৰিয়তে মানে ফলাৰ চৰিত্ৰটোৰ মাজত আমি কৰবাত নিজকে বিচাৰি পাম যেতিয়া অজেবলৰ লগত ফলাৰ আছে আমাৰ এনেকুৱা লাগে যেন আমি নিজেহে আছো হয়নে গতিকে এয়াই আছিলে আমাৰ চেপ্টাৰটোৰ কেৰেক্টাৰ স্কেচ আই হোপ আপোনালোকে ভালকে বুজি পাইছে আমাক কাইণ্ডলি জনাব বুজিলে নে নাই বুজা বা বুজি কেনেকুৱা লাগিল বা কুৱেশ্যন আনচাৰ লাগিলেও ক'ব আমি পিডিএফৰ ব্যৱস্থা কৰিছো আৰু তাৰ সম্পৰ্কে আমি আপোনালোকক জানিবলৈ দিম অতি কম সময়ৰ ভিতৰত আমাৰ পিডিএফ বিলাক ৰেডি হৈ যাব গোটেই চেপ্টাৰ বিলাকৰ কাৰণে we will let you know ঠিক আছে আজিলৈ ইমানেই আছিল এতিয়া টেলিগ্ৰাম সম্পৰ্কীয় এটা ঘোষণা আছে আপোনালোকে যদি সেই ইকুহি পাঠৰ সৈতে জড়িত হ'ব বিচাৰে আমি সকলো ধৰণৰ কোৰ্सेছ প্ৰভাইড কৰি আছো সকলো ধৰণৰ এক্সামৰ কাৰণে কম্পিটিটিভ বি ইট গ্ৰেড 3-4 হওক বা চিভিল চাৰ্ভিচলৈকে আমি গোটেইবোৰ এক্সামৰ কোৰ্ছেছ প্ৰভাইড কৰি আছো আৰু তাৰ লগে লগে আমি মক টেষ্ট কিছুমান প্ৰভাইড কৰো আমাৰ কিছুমান স্পেচিয়েল অফাৰ আছে আমাৰ লাইব্ৰেৰী ফেচিলিটি আছে এই গোটেইবোৰ বস্তু জানিবৰ কাৰণে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে ইপাস অফিচিয়েল টেলিগ্ৰাম চেনেল এটা জইন কৰিব পাৰে আৰু লগতে এই চেপ্টাৰটো যে পঢ়িলে ইয়াৰে যিখিনি সামাৰি আছে সেইখিনি ক'ত পাব এই চেনেলটোত পাব ইমন স্যাৰ টিচে যেটো মোৰ পাৰ্সোনেল চেনেল ইয়াতে আপোনালোকে মোৰ ইউটিউব ক্লাছ হ'ব যিবোৰ ফ্ৰীতে কৰা হয় সেই ক্লাছবোৰৰ লিংক লাইভ ক্লাছবোৰ আৰম্ভ হোৱাৰ আগতে লিংক পাব আৰু ৰেকৰ্ডেড ক্লাছবিলাক আপলোড হৈ যোৱাৰ পিছে লিংকবিলাক পাব আৰু আপলোড হৈ যোৱাৰ পিছত তাৰে পিডিএফ বিলাক ক'ত লাভ কৰিব এইটো চেনেলত লাভ কৰিব গতিকে আপোনালোক আটাই এই দুইটা চেনেল অতি শীঘ্ৰে জইন কৰিব বুলি মই আশা ৰাখিছো যিটো বিনামূলীয়া ফ্ৰী অফ কষ্ট আৰু আপোনালোক আটাইকে লাভ দিব এই চেনেল কেইটাই গতিকে আজিলৈ ইমানে ইয়াৰ পিছত লৈ আনিম আন এটা চেপ্টাৰৰ সামাৰি আপোনালোক আটাইৰ কাৰণে আজিলৈ ইমানে আনটিল নেক্সট টাইম টেক কেয়াৰ